টপচিক ইন্ট্ৰডিউচিং ৰায়া আজি 8 জানুৱাৰী ইয়াছৰ বাৰ্থডে হেতু কাৰণে তাৰ ভিডিঅ' ক্লিপ এটা ওলাইছে তাৰ ক্যাৰেক্টাৰটো ইন্ট্ৰডিউস কৰিছে ৰায়া বুলি টপচিক সিনেমাটোত এক ধৰণৰ টিজার বুলিয়ে ধৰিব পাৰে আৰু এটো টিজাৰটো 2 মিনিট 51 সেকেন্ড আছে টিজাৰটো অকল ইংলিছতে কয় আৰু টিজাৰটো লাষ্টত গৈ হে ইয়েছে এটা ওয়ার্ড কয় ওয়ার্ডটো কৈ দিছো ডেড ইজ হোম বুলি কয় এটা ওয়ার্ডতে হিলাই দিলে কিন্তু দে টিজাৰটোত মানুহ কেটামান সুট বুটত বন্দুক ধৰি থাকে সমসানৰ ভিতৰত তাৰপা গাড়ী এটাত ইয়েছৰ এন্ট্ৰি হয় যেতিয়া ইয়েছে গাড়ীটোৰ পৰা বাহিৰ ওলায় তাৰ আগত এটা বম ব্লাষ্ট হয় এই বম ব্লাষ্টটো হোৱাৰ পাছতে ইয়েছৰ এন্ট্ৰি হয় সমসানত 1 মিনিট 43 সেকেন্ডত এটা হাতত থামসান লয় আৰু হিও সুট বুটতে আহে সেইখিনিৰ এন্ট্ৰিটো অক মজা লাগিব আপোনাক দে ইয়েছৰ বাৰ্থডে স্পেশাল এটুকে কয় আৰু দে তাৰ এন্ট্ৰিটো টপচিকৰ মুভিটোৰ ভিলেনটো এতিয়ালৈকে ইন্ট্ৰডিউস কৰা নাই বাৰু তাৰ পোষ্টাৰে কেটামান ৰিভিল হৈছে কাস্টিংবোৰৰ নামবোৰ কৈ দিছো ইয়েছটো আছে মেইন লিডত কেৰা আডবানী আছে তাৰপা নয়নতাৰা আছে হুমা কুৰেশী আছে তাৰা সুতাৰিয়া আছে আৰু ৰুকমিনী বসন্ত আছে কাৰ কি কাম আছে আপুনি পোষ্টাৰটো চালে বাৰু গম পাই যাব আৰু মুভিটোত কিবা ৰিভিল হ'ব আছে যদি ট্ৰেইলাৰটো ৰিলিজ হলে বাৰু গম পাই যাম বাৰু টপচিক মুভিটোৰ নাম টপচিক এ ফেৰী টেল ফৰ গ্ৰোন আপ বুলি মুভিটোৰ নাম থাকিব ফুল নামটো আৰু মুভিটোৰ ডাইৰেক্টৰটোৰ নাম হল গীতু মোহন দাস মুভিটো ৰিলিজ হ'ব 19 মাৰ্চ দিনাই মুভিটোৰ ডেট চেঞ্জ নহয়ছনা লাগি আছে সিনাখন আৰু এটা ডাঙৰ মুভি ৰিলিজ হ'ব পাৰ্ট 1 তো তাৰ হিলাই দিলে আৰু পাৰ্ট 2 কাৰণে পুৰা হাইপ বনি আছে হেতু মুভিটোৰ নাম ধুৰন্ধৰ পাৰ্ট 2 দুটাৰে ক্লেছ হ'ব কাৰ কিমান পটেনশিয়াল আছে 19 মাৰ্চ দিনাখনে গম পাই যাম আৰু এটা কথা কৈছো টপচিক মুভিটো 18+ হ'ব আপুনি টিজাৰটো চালে গম পাই যাব টপচিকৰ গৈ পিনে চোক টপচিক ইন্ট্ৰডিউচিং ৰায়া আৰু হেপি বাৰ্থডে ইয়েছ ভিডিঅটো ইয়াতে এন্ড কৰিছো লগ পাম নেক্সট এটা ভিডিঅত বাই টেক কেয়াৰ